লৈ আৰু তাৰ আশে কাষে থকা কেইবাখনো গাঁৱক লৈ নগা আৰু অসমীয়াৰ মাজত সংঘাত আৰম্ভ হৈছে সীমা বিবাদ আৰম্ভ হৈছে অসম চৰকাৰে তাত উচ্ছেদ অভিযান চলি থকাৰ মাজতে নাগালেণ্ডৰ প্ৰশাসন তথা নাগালেণ্ডৰ বিভিন্ন ছাত্ৰ সংগঠন তথা একাংশ সীমান্তৰ নগা লোকে সেই অঞ্চলসমূহ নিজৰ বুলি দাবী কৰিছে আৰু আজি তেওঁলোকে সকলো সীমা চেৰাই অসমৰ আৰক্ষী প্ৰশাসনৰ আগত নগাই ধমক দিছে ঘৰ ভাঙক গছ নাকাটিব এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে তেওঁলোকৰ মতে ৰেংমা বনাঞ্চলত যেটো উচ্ছেদ অভিযান অসম চৰকাৰে চলাইছে সেই উচ্ছেদ অভিযানক তেওঁলোকে সমৰ্থন কৰিছে মানে তাত থকা পূৰ্ববংগীয় মুছলমান লোকসকলক তাৰ পৰা তেওঁলোকে খেদি পঠাবলৈ কৈছে কিন্তু তাত থকা যিবোৰ 400-500 বিঘা তামোলৰ বাৰী আছে তামোলৰ বাগান আছে সেইবোৰ তেওঁলোকে কাটিবলৈ মানা কৰিছে ধমক দিছে যে আপোনালোকে বেদখলকাৰী ঘৰ ভাঙক কিন্তু বেদখলকাৰীয়ে যিবোৰ তামোলৰ গছ ৰুইছিল বা অন্য যিবোৰ নাৰিকলৰ পুলি আছিল সেইবোৰ নাকাটিব অন্যথা কথা বেয়া হ'ব এনেকুৱা ধৰণৰ মন্তব্য নাগালেণ্ডৰ ফালৰ পৰা আহিছে আৰু তেওঁলোকে এই ভাবুকি মুকলিমূৰীয়াকৈ অসমৰ আৰক্ষী অসমৰ প্ৰশাসন উৰিয়ামঘাটৰ জিলা প্ৰশাসন সৰুপথাৰ জিলা প্ৰশাসনৰ সন্মুখত তেওঁলোকে এইবোৰ ভাবুকি প্ৰদান কৰিছে আৰু এই কথা নতুন নহয় কাৰণ আজি উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ চলিছে 1 নং মধুপুৰ হাতীডুবি ৰাণানগৰ আদি অঞ্চলসমূহত আৰু তাত অসম আৰক্ষী আছে কিন্তু অসম আৰক্ষীৰ লগে লগে একাংশ নগা দুৰ্বৃত্ত বুলি ক'ব লাগিব যিবোৰ দখল কৰিবলৈ আহিছে তেওঁলোকে মন গলে কেতিয়াবা অসমৰ সীমান্তত আহি অসমৰ লোকৰ ঘৰত তেওঁলোকে অগ্নি সংযোগ কৰে কেতিয়াবা তেওঁলোকে শূন্যলৈ গুলি চালনা কৰে আৰু আটাইতকৈ ডাঙৰ কথা 15 আগষ্টৰ দিনাখন সেই অঞ্চলটোৰ কিছু দূৰতে দুজন অসমীয়া যুৱকক নগা দুৰ্বৃত্তই গুলিয়াইছিল আৰু তাৰ পাছৰ পৰা সেই অঞ্চলটোত এটা চেপা উত্তেজনাই বিৰাজ কৰিছে কিন্তু নগাৰ চকুকত আটাইতকৈ ডাঙৰ কথা কাৰণ মুখ্যমন্ত্ৰী এটা কথা ঘোষণা কৰিছিল যে বেদখলকাৰীসকলৰ হাতে হাতে বা বেদখলকাৰীসকলৰ দখলত প্ৰায় 400-500 বিঘাকৈ তামোলৰ বাগান আছে আৰু সেই তামোলৰ বাগানবোৰ সুপাৰি সিন্ডিকেটৰ লগত জড়িত বুলি তেওঁলোকে মন্তব্য কৰিছিল আৰু সুপাৰি সিন্ডিকেটটো ক'ৰ পৰা চলি আছে হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হেবোৰ নাগালেণ্ডৰ ফালৰ পৰা চলি আছিল আৰু নাগালেণ্ডৰ লোকসকল ইমানে সক্ৰিয় হৈ পৰিল যে উৰিয়ামঘাটত যেটা উচ্ছেদ অভিযান চলিছে ৰেংমা বনাঞ্চলত যেটা উচ্ছেদ অভিযান চলিছে তেওঁলোকে মন্তব্য কৰিছে যে নহয় এতিয়া আমি ঘৰ ভাঙক অসম চৰকাৰে কিন্তু ইয়াত গছ পুলি ৰুব নোৱাৰিব গছ পুলি কাটিব নোৱাৰিব আৰু এটো কথা নতুনকৈ কোৱা কথা নহয় কাৰণ অসম চৰকাৰে বাৰম্বাৰ কৈ আছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি থকালৈকে বা মই থকালৈকে অসমৰ সীমান্ত ৰাইজে চিন্তা কৰিব দৰকাৰ নাই কাৰণ নগাৰ লগত মই কথা পাতিম কিন্তু অসমৰ বনমন্ত্ৰী চন্দ্ৰমন পাটোৱাৰী ৰেংমা বনাঞ্চলত যেটা উপস্থিত হৈছিল 3 দিন আগতে আৰু তালৈ আহিছিল নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী আহি পেলাই ক'লে এডালো গছ পুলি তেওঁ নুৰুলে আৰু অসমৰ বনমন্ত্ৰীৰ সৈতে ভালকে তেওঁলোকে কথা নাপাতিলে তেওঁলোকে এক প্ৰকাৰ ধমক দি থৈ গ'ল যে আপোনালোকে ইয়াত বনানীকৰণ কৰিব নোৱাৰিব গছ ৰোপণ কৰিব নোৱাৰিব আৰু নগাৰ ভাবুকি হোৱাৰ পাছতেই অসমৰ বন বিভাগে তাৰ পৰা ফেন্সিং আঁতৰাবলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী 27 তাৰিখে যোৱা কথা আছে এটা মুখ্যমন্ত্ৰী 27 তাৰিখে গলে তাত নগাই গছপুলি ৰুবলৈ দিয়ে নে নিদিয়ে হেতু লক্ষণীয় হ'ব কিন্তু এতিয়া নগাই কৈছে যে ঘৰ ভাঙি থাকক আপোনালোকে বেদখলকাৰী খেৰিবলৈ আছে খেদক অসম চৰকাৰে বেদখলকাৰী ঘৰ ভাঙিবলৈ আছে ভাঙক কিন্তু গছ কাটিব নোৱাৰিব কাৰণ হেবোৰ হৈছে আমাৰ মাটি নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডে ইতিমধ্যে উৰিয়ামঘাটৰ 1 নং মধুপুৰ বিদ্যাপুৰ হাতীডুবি ৰাণানগৰ গেলাবিল নেঘেৰিবিল এই গোটেই গাঁওবোৰ নগাৰ বুলি দাবী কৰিছে কিন্তু তাৰ পাছত নগাৰ যিমান ভাবুকি বা নগাৰ যেনেকুৱা ধৰণৰ দাবী সেই দাবীৰ যদি আমি পৰিৱৰ্তে অসমৰ প্ৰশাসনৰ যদি আমি কৰণীয় চাবলৈ যাওঁ তেন্তে একেবাৰে লাজ লগা হাস্যকৰ কাৰণ অসম আৰক্ষীয়ে দুদিন পূৰ্বে নগাৰ দুৰ্বৃত্তক হাতজোৰ কৰি মাফ খুজিব লগা হৈছে এয়া হৈছে অসমৰ প্ৰশাসনৰ অৱস্থা আৰু 1985 চনত স্বাক্ষৰিত হোৱা ডিমাপুৰ চুক্তি উলংঘা কৰি নগাই কিন্তু নেঘেৰিবিলত আহি পেলাই অস্থায়ী শিবিৰ নিৰ্মাণ কৰি আছে অসমৰ প্ৰশাসন মৌন CRPF মৌন আৰু এই CRPFক এটা যেটা নগাই ধমক দিয়ে CRPFে নগাৰ কাৰণে মাত মাতিবলৈ তেওঁলোক বাধ্য কাৰণ নগাক CRPFে ভয় কৰে এয়া অপ্ৰিয় সত্য কথা উৰিয়ামঘাটৰ প্ৰত্যেকজন মানুহে ক'ব ৰেংমা বনাঞ্চলৰ প্ৰত্যেকজন মানুহে ক'ব নেঘেৰিবিলৰ প্ৰত্যেকজন মানুহে ক'ব যে তাৰ পক্ষত আছে CRPF বাহিনী আৰু তাত যেনেকৈ মই আৰু এটা কথা আপোনালোকক এই কাৰণে ক'ব বিচাৰিছো নাগালেণ্ডৰ যি আগ্ৰাসন এই যে যিজন নগা ব্যক্তি দেখিছে এজন বয়োজ্যেষ্ঠ ব্যক্তি মই আপোনালোকক তেওঁৰ মন্তব্য শুনাম তেওঁৰ লগত তেনেকুৱা প্ৰায় 100 জনীয়া 200 জনীয়া দুৰ্বৃত্তৰ দল এটা
হাতে হাতে দা কুঠাৰ লৈ অসমৰ মাটিত ঘূৰি ফুৰিছে কিন্তু অসম আৰক্ষীয়ে তেওঁলোকক বাধা দিব নোৱাৰে অসম আৰক্ষীৰ সৎসাহস নাই নগা লোকসকলক বাধা দিবলৈ আৰু নগা প্ৰশাসন নগা আৰক্ষী নাগালেণ্ডৰ সাধাৰণ জনতা তেওঁলোকৰ ছাত্ৰ সংগঠনসমূহ অন্য নালাগে NSN IMO একলগ হৈ পেলাই এতিয়া উৰিয়ান ঘাটক দখল কৰিবলৈ আহিছে আৰু তেওঁলোকে বাৰম্বাৰ উৰিয়ান ঘাটত যেতিয়াৰ পৰা উচ্ছেদ অভিযান চলিছে তেওঁলোকে কিন্তু আও প্ৰক্ৰিয়াকৈ কৈ আছে যে উৰিয়ান ঘাটখন আমাৰ হয় উৰিয়ান ঘাটত আমি উচ্ছেদ অভিযান চলাবলৈ নিদু মন্তব্য আহিছে নগাৰ শুনাব বিচাৰিছো এটা তো খেতাইছে ভাল পাইছে এটা তো আমাৰ যে চাম্পিয়ন আন্ডাৰ মেপটা আন্ডাৰ আছে এটা মাটি চাম্পিয়নটো এইটো পৰা আমাৰ কাৰণে ইয়াতে প্লান্টেজ বি নহ'ব কাজ চাজ বি নাকাটিব সৰু বেছি হৈছে নাৰাখিব ইয়াত আপোনালোকে এতিয়া ধৰক গছ কাটিবলৈ নিদিব নেকি নিদিব তামোল চামোল বি কাটিব এইটো আমাৰ মাটি আমাৰ চাম্পিয়ন আছিল আমাৰ পশ্চিমৰ চাম্পিয়ন আছিল এই পৰা এটা কামৰা মাতো বি আছে চাম্পিয়নতে তাই ভালকে জানে এইটো পৰা আমি এইটো কালি পৰশু হলিবি এতিয়া হলিবি কালি পৰশু আকৌ হলিবি এইটো আমাৰ চাম্পিয়ন বস্তি এৰিয়া চাম্পিয়ন মাটি আছে এইটো কাজ বি লগাব নিদিব কাজ চাজ বি কাটিব নিদিব আমি ইমানে আৰু ঘৰ চবো ভাঙিব দিব আৰু ঘৰ চব ভাঙিব দিবি এইটো মিয়া আদিবাসী ঘৰখনটো এক যাবি নাৰাখিবি চব ভাঙিবি মন্তব্য শুনিলে নগা লোকসকলৰ তেওঁলোকে কৈছে যে এইখিনি তেওঁলোকৰ মাটি এয়া তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি আৰু এইবোৰ অসম চৰকাৰে দখল কৰি ৰাখিছিল আগতে আৰু এতিয়া উচ্ছেদ কৰিছে তেওঁলোকে সমৰ্থন জনায় অসম চৰকাৰৰ উচ্ছেদক প্ৰথমৰ পৰাই কিন্তু নাগালেণ্ডৰ ফালৰ মানুহখিনিয়ে তেওঁলোকে সমৰ্থন জনাই আছে কাৰণ সমৰ্থন জনোৱাৰ আঁৰত এটা কাৰণ আছিল আৰু সেই কাৰণ এতিয়া আপুনি মই স্পষ্ট কৰি দেখিছো কাৰণ উৰিয়ান ঘাট এই 2 নং মধুপুৰ 1 নং মধুপুৰ হাতীডুবি ৰাণানগৰ গেলাবিল নেঘেৰি বিল এই অঞ্চলসমূহ নাগালেণ্ডক লাগে নাগাই দখল কৰিব যদি দখল নকৰে যদি তেওঁলোকক দখল কৰিবলৈ দিয়া নহয় তেন্তে নগাই উৎপাত কৰিব সেয়া স্পষ্ট হৈছে কিন্তু নাগালেণ্ডৰ যি স্পষ্ট কথা তাৰ পৰিৱৰ্তে অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমি ক্ষিপ্ৰগতিত অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বস্তু আমি দেখা নাই কাৰণ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যেটা গ'ল যি ধৰণে তেওঁ গৈছিলে তেওঁলোকৰ যেনেকুৱা ধৰণৰ এটা মোটিভ আছিলে যে আমি যাম নাগালেণ্ডৰ প্ৰশাসনৰ লগত আমি কথা পাতিম কিন্তু নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী আমাৰ বনমন্ত্ৰী কোনো ধৰণৰ পাত্তাই নিদিলে তাত তেওঁলোকে এটা কথা ক'লে যে এতিয়া আমি এইবোৰ কৰিবলৈ নিদু ইয়াত গছপুলি ৰুবলৈ দিয়া নহব অসম চৰকাৰে অকলে ইয়াত গছপুলি ৰুব নোৱাৰে খুদ অসমৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত এই কথা কৈ থৈ গৈছে এনেকুৱা নহয় যে তাত থকা কোনবা গাঁওৰক্ষী বাহিনীৰ আগত নগাই কৈছে অসমৰ মাননীয় বনমন্ত্ৰীৰ সন্মুখত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী স্পষ্টকৈ কৈ থৈ গ'ল যে ৰেংমা বনাঞ্চলত অসম চৰকাৰৰ বন বিভাগে যি গছপুলি ৰোপণ কাৰ্যসূচী কৰিছে সেইটো নাগালেণ্ডৰ ফালৰ পৰা সমৰ্থন নকৰে আৰু তেওঁলোকে ৰুবলৈ নিদিয়ে আৰু সঁচাকৈ তেওঁলোকে ৰুবলৈ নিদিলে আৰু অসমৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৰৈ থকা অৱস্থাতেই অসহায় বন বিভাগে তাৰ পৰা ফেন্সিং উঘালিবলৈ বাধ্য হ'ল আৰু এতিয়া গছপুলি ৰোপণ কাৰ্যসূচী সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এতিয়া কাইলৈ দিনটোলৈ আমি ৰ'ব লাগিব কাৰণ কাইলৈ তালৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া নাগালেণ্ডৰ লোকসকলক কি কয় সেয়া লক্ষণীয় হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি বন্ধুত্বৰ হাত আগবঢ়াইছো কিন্তু নগাই অসমৰ বন্ধুত্বৰ হাতখন যি আগবঢ়াইছে তেওঁলোকে হাতখন আগবঢ়াই দিবনে নিদিয়ে সেয়া স্পষ্ট হৈছে কাৰণ ইতিমধ্যে 10-15টা অঞ্চল যিকিটা অঞ্চলত ইতিমধ্যে নগাই নিজৰ খুপনি পুতিছে নগা আৰক্ষী আহিছে নগা আৰক্ষী পোছাকত তেওঁলোকে হাতত অস্ত্ৰ লৈ আহিছে আৰু সেয়া নাগালেণ্ডৰ প্ৰশাসনে নিদিয়াকৈ নাগালেণ্ড আৰক্ষীয়ে কেতিয়াও কৰিব নোৱাৰে সেই কথা স্পষ্ট হৈছে যে নগা একগোট আমি যেনেকৈ ভাগ হৈ আছো নগা কিন্তু একগোট কাৰণ মাটি দখলৰ ক্ষেত্ৰত নগা প্ৰশাসন NSN IM বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন নাগালেণ্ডৰ সাধাৰণ নাগৰিক সকলো একগোট হৈছে আৰু একেলগে মিলি গোটেই উৰিয়াম ঘাটখন তেওঁলোকে ল'বলৈ আহিছে আৰু তাৰ বিপৰীতে আমাৰ গোটেই প্ৰশাসনৰ মাজত খোৱা কামৰা লাগি আছে অন্য নালাগে অসমৰ প্ৰশাসনে তেওঁলোকক বাধাও দিব নোৱাৰে অসমৰ মাটিলৈ কেলে আহিছে বুলি প্ৰশ্ন কৰিব পৰা সৎসাহ কোনো অসমৰ প্ৰশাসনৰ হাতত নাই আৰু CRPFৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই নগাই এটা ধমক দিলে বহু দূৰত ৰখি থাকে CRPF বাহিনী আৰু তেওঁলোকে অসমৰ মানুহক যেতিয়া গুলিয়াই থৈ গৈছিল নগাই নেঘেৰি বিলত আৰু যেটো গুলিচালনা ঘটনা সংঘটিত হৈছিল CRPFৰ কেম্পৰ মাত্ৰ 200 মিটাৰ দূৰত্বতে সংঘটিত হ'ল তাৰ পাছতো অতি ৰহস্যজনকভাৱে 24 ঘণ্টাৰ পাছত অসমৰ যেতিয়া বিভিন্ন দল সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰিম বুলি তেওঁলোকে ভাবুকি প্ৰদান কৰিলে উপায়ন্ত হৈ 4টা নগা দুৰ্বৃত্ত গটাই দিছিল অতি ৰহস্যজনকভাৱে 4টা নগা দুৰ্বৃত্তৰ মাজত 3টা আছিল নগা আৰক্ষীৰ জোৱান তাৰ পাছতো অতি ৰহস্যজনকভাৱে সকলো মন হৈ আছে আৰু কাইলৈ দিনটোলৈ ৰ'ব লাগিব কিন্তু আজি নগাই এটা কথা স্পষ্ট কৰিলে বেদখলকাৰী ঘৰ ভাঙক
গছ নাকাটিব মানে তামোলৰ বাগানখিনি নগাই ল'ব যিদৰে আগৰ পৰা তেওঁলোকে মিয়া লোকসকলক বা বেদখলকাৰীসকলক লৈ তেওঁলোকে সুপাৰী সিন্ডিকেট চলাই গৈছিল সিন্ডিকেট চলাই থাকিব অসমৰ মাটিৰ পৰা চলাই থাকিব গছ কাটিবলৈ নিদিয়ে নগাৰ ভাবুকি ধন্যবাদ